শুনিছা বোলো ক'ত আছা গোটেইবোৰ খেলি মেলি হ'ল নহয় বুজিছা ওচৰতে আছো ইমান টেটু ফালিব নালাগে কি খেলি মেলি হ'ল কওক হেৰা যি মূলা বাঢ়ে তাতেই পোক লাগে হে এই মানুহটোৱে কি বুজে কয় ফকৰাৰ জাত মাৰিলে একেবাৰে হেৰা ঘৰৰ পৰা ওলাওঁতে তুমি কৈছিলা নহয় আজিৰ দিনটো ভাল পিছে লাগিলে নহয় কেনা ঘৰৰ পৰা ওলাই চাইকেলৰ দাম চাইছোঁ থুচ তিনিআলিৰ কাঞ্চাৰ তাত তোমাৰ ৰসগোল্লা কিনিবলৈগৈ টেষ্ট কৰিলোঁ টেঙা বিলৰ পাৰত ৰৌ মাছ চালোগৈ পালোঁ এয়া গাছ কাৰ্প মানে যিটোৱে বিচাৰিছোঁ সেইটোৱে নেপালোঁ জামুগুৰিলৈ গৈ কোনো ৰকমে এইখিনি বস্তু মিলাই আনিছোঁ লোৱা এনেকৈ আলহী সুধিব লাগিব আৰু বুজিছা কষ্ট হ'বই ছোৱালী চাবলৈ অহা মানুহক টেঙা ৰসগোল্লা খুৱাবনে হেৰা তোমাক চাবলৈ যাওঁতে কিজানি এনেকৈ ৰসগোল্লা যোগাৰ কৰিছিলা ন ৰাম এই মানুহটোৰ যে কি হৈছে শহুৰ এনেকুৱা পাতল বুলি গম পালে তৰা কেনিবাদি পলাবগৈ গাছ কাৰ্প মাছে ভাত খুৱাই দিবা ছোৱালী এনেই পচন্দ হৈ যাব হ'ব হ'ব সেইবোৰ চিন্তা বাদ দি আপুনি যাওকচোন গা পা ধুই লওক ধুম ৰবাচোন এই মাজনীক কথাটো ক'লা নে নাই এই মানুহটোৱে নিকমে মাৰিব দেই কিয় কালি আপুনি কোৱা নাছিল কথাটো নিজে কম বুলি তেনেকৈ কৈছিলো নেকি এতিয়াহে ফৰিং গুণকান্তৰ মৰম দেখিলা কাণ্ড সোনকালে কওক নহ'লে তাই কামলৈ ওলাই যাবগৈ মাজনী তোৰ যাবৰ হ'লেই নে বগীয়া মাষ্টৰে গৰু এৰাল দিবলৈ গৈছেহে আহিহে স্কুললৈ যাব তইনো আজি ইমান সোনকালে ওলাব লাগে নে কিয় তই দেখোন কৈ থাক বোলে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে পিছে তই শিয়াল নে হাঁহ আজি ঘৰলৈ হাঁহ এটা অহা কথা তই ধৰাহে কথা আৰু এইবোৰ সাধু কথা শুনি থাকিলে পলিঅ' ঔষধ বুঢ়া কেঁচুৱাক ঘৰতে খুৱাব লাগিব সৰ্বনাশ মই আকৌ আজি তোৰ লগত বিশেষ এটা কথা আলোচনা কৰিম বুলিহে আহিছিলোঁ কৈ থাক তোৰ বিশেষ কথা মই শুনি আছো নহয় মানে তোৰ এই নাৰ্ছৰ বগা কাপোৰযোৰ মোৰ সদায় দেখি দেখি আমনি লাগিছে তাত মই অকণমান ৰং সানিম বুলি ভাবিছোঁ কিন্তু গছত গৰু উঠা কথাবোৰ কৈছ এইযোৰ কিবা ৰং কৰিব পাৰি নেকি পাৰি কিয় নোৱাৰি মন কৰিলেই চং নাৰ্ছৰ কাপোৰটো ৰংটো বগাই থাকিব কিন্তু কাপোৰযোৰ পাতৰ হ'ব তাত ধুনীয়া ধুনীয়া গুণাৰ ফুল থাকিব কি যে সুন্দৰ পিতাই মোৰ চাকৰিটো তোৰ ফকৰা যোজনা বুলি ভাবিছ চিধাই চাকৰিটো যাব তোক চাকৰিয়াৰ কথা কোৱা নাই নহয় সি ট্ৰেন্সফাৰ কৰি নিয়াৰ কথাহে কৈছে ৱাহ কি যে বঢ়িয়া হ'ব সি মানে এই যে কলি সি এইজন কোন মহাপুৰুষ মুকুল বৰুৱা MA পাছ বঢ়িয়া চাকৰি ঘৰ নগাঁৱৰ মিছাত বাকীখিনি সঁচা এই মিছাৰ সঁচাজনে মোক কিয় ট্ৰান্সফাৰ কৰে সেইটো ক কিয় বিয়াখন হ'লেতো তাৰ লগতে যাব লাগিব হেৰা শুনিছা মই ক'লো দেই বিয়া মানে এই বহাগতে তোক গুণা কাপোৰ এসাঁজ পিন্ধাব খুজিছোঁ আজি কামলৈ যাব নালাগে দে মই ডাক্তৰক কৈয়ে আহিছোঁ আজি মৰমে তোৰ এইবোৰ কথা মই বেয়া পাওঁ পিতা যা কথাটো সঁচা নে মিছা মিছাৰ সঁচা যা তই মুনমিক মাতি আনি চাহ ভাতৰ যোগাৰ কৰগৈ আলহী পাবহি এতিয়া তাই লাজটো চোৱা ৰাস্তা দেখে গম পাইছো এইখন গাঁৱৰ ছোৱালী কেনেকুৱা হ'ব বুজিছা মা আজি ধুনীয়া ছোৱালী দেখুৱাম বুলি ক'ত সোমাবহি ঠিক নাই পাছত এইটো ৰাস্তাত মাহেকৰ মূৰত বেগ চেগ লৈ আহি থাকা ৰাস্তাটো হয় অকণমান হেৰি বাকী দেখিছ খাল বিল নৈ পথাৰ মানে বিউটিফুল গাঁও বুজিছো তোৰ মতে ৰাস্তাহে বেয়া ছোৱালী ধুনীয়া নহয় মই বাহিৰৰ ৰহন চহনতকৈ ভিতৰৰ কথাবোৰ বেছি গুৰুত্ব দিওঁ তাৰমানে তই ভিতৰি ৰং চং আৰু বাহিৰে জয়া ভাদুৰী হোৱাত বেছি গুৰুত্ব দিছ নহয় মা এই মতলব ভাল দেখা নাই কি দেখোন কথা জয়া ভাদুৰীলৈ নিলে এই ইয়ালৈ মই ছোৱালীৰ অমিতাভ বচ্চন হ'বলৈ আহিছোঁ বুলি ভাবিছা নেকি এতিয়ালৈকে তোৰ ইনফৰমেশ্যন মতে ছোৱালী চাবলৈ আহি কেইবাৰ ফেইল মাৰিলোঁ সেই কথাটোত গুৰুত্ব দে তই ছোৱালী আৰে মইতো প্ৰথমৰ পৰা সিহঁতৰ ওপৰতে গুৰুত্ব দি আহিছোঁ এতিয়াও দুজনা দেখিছোঁ আহি আছে ক ৰখাই দিওঁ নেকি বগা ধুনীয়া আৰে ক'বতো নোৱাৰি কাৰ বিয়া কাৰ লগত হৈ যায় দেখিছা মা দেখিছা এবাৰ জয়া ভাদুৰীৰ পৰা আহি বৈজয়ন্তীমালা আৰু মধুমালাক পাই পালোহি নেকি ভাত নাখাওঁ বুলি ক'ব নালাগে দেই এই মানুহটোৱে নাক কাণ কাটিব গাড়ীত উঠাৰ পৰা শুইছে আৰু সাৰ পাই এতিয়া ভাত তই মোতকৈ ডাঙৰ হলি বুলিয়ে প্ৰথমতে সকলো সুবিধা লৈ নলবি হ'ব সময়ত দেখা যাব কোনে কাক ঠেলা মাৰি সুবিধা লয় ঐ আজি ছোৱালী ঠিক কৰিব নোৱাৰিলে ভাত ৰান্ধিবলৈ তোকে ডিফুলৈ লৈ যাম ভাত বাঢ়িলে নেকি ছোৱালী ঘৰ পোৱাগৈ নাই বৰ্মা ইমান চিঠি পত্ৰ দিলো মোৰহে কামটো নহ'ল এইজনীয়ে বেজেদি দিয়ে কামটো কৰিলে
দেৱেশ্বৰে আহি আজি এসপ্তাহৰ আগতে খবৰ দিছিলে বোলে ল'ৰা এটাৰ খবৰ পাইছো দৰাৰ লগত কোন কোন আহে চাওঁ ৰ তোৰো বিয়াখন ঠিক কৰি দিম নহয় ইছ পিছে ইমান দেৰিলৈকে অহা নাই যে এই দীপাজনীকো চাবলৈ কৈছিলো দীপা মা অ মা মা ভিন্ন আহি গ'ল মা ভিন্ন আহিল অ মা ভিন্দহি পালেহি বাইদেউ ভিন্দহি পালেহি চুপ ল'ৰা ছোৱালী দেখা নাই তাইৰ আকৌ ভিন্দেও হ'লেই হ'ব দেও তই যদি ইমানে বেয়া পাৱ তেনেহ'লে হ'বলগীয়া ভিন্দৌ বুলি মাতিম হ'বনে অ মা যা আকৌ কলৈ কিয় আগফালে আলহী আহি ৰখি আছে নহয় হেৰা হেৰি আহকচোন আহক সোনকালে আহক যা 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 ভিতৰত যা বল 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 আও মানুহটোৱে যে কেনেকৈ খুন্দাটো মাৰে চোৱা বলক বলক আগফালে বলক হেৰা হেৰা ৰ'বাচোন ৰ'বা এই দৰা পিছতো আদৰিবা এইবোৰ চেলেং চাদৰখন কেনেকৈ ল'ব লাগে দেখুৱাই দিয়া না অলপ এতিয়াহে চেলেংখন ঠিক কৰিবলৈ পালে হ'ব বলক আহক আহক হেৰা মোক বাৰু অকণমান ৰোমান্টিক লগা নাই নে কিনো কথাবোৰ কৈ থাকে নহয় আহক আহক হয়তো বান্দৰহে বুজি পায় নাৰিকলৰ মূল খুৰাদেউ বাৰীখন চাই লওক দেখিছে মিতিৰৰ বাৰীতেই চিন আমাক কিন্তু দেৱেশ্বৰে ঠিকেই খবৰ দিছিল দেই হেৰি নামি নাহে কিয় এই দেউতাই বাৰী চাব তই মোক বাৰী দেখুৱাব নালাগে বুজিলি দেউতা এই ভাত নিখাওঁ বুলি নকবি দেই এই ৰ কিনি কৈছ তাৰ পূৰ্বজন্মৰ চিনাকি একদম একদম লৰচৰ নকৰিবি খিৰিকিৰে কোনোবা চাইছে নেকি চা চোলাটো ঠিকে আছেতো ভাল গছত তুলি গুৰি কটা মানুহ লগত আনিছো সেই গুৰি কাটিবলৈ নাই গুৰিৰ সৈতে গছ দাঙি লৈ যাবলৈহে আহিছো চাহ তাহৰ যোগাৰ হ'লে কি জানি খুৰাদেউ বোলো ঘৰত কোন আছে ৱাই এই চা ভূমিকম্প এইখন হাতেৰে কিমানক বেজি দিলি এতিয়া তাই গতিছা মোৰ কিয় ইমান ভয় লাগিছে মৰমী ৱাই আজি কি হ'ব তই কিয় ইমান ভয় কৰিছ হা মই আছো নহয় তালে এবাৰ বল চব ঠিক হৈ যাব বল না আৰে ঐ ঐ এইখন ফটো যে তুলিছো ভালুকপুঙত পিকনিক খাবলৈ যাওঁতে এবাৰ আমিও গৈছিলো নহয় আমচৈলে ইমান যে ভাল লাগিলে নহয় এইটো মোৰ দেউতাই নিজেই স্বীকাৰ কৰি অনা পহুৰ সিং হয় নেকি বাপ ৰে বাপ আপোনাৰ দেউতা কিন্তু কম মানুহ নাছিল দেই আগৰ ডাঙৰ চিকাৰী আছিল হয়নে ছোৱালী চাবলৈ আহি গতিছা আমি এয়া ঘৰতে ইফালে শহুৰৰ পহু চিকাৰৰ কথা ইফালে মই অকল গামোচা ফুলৰ কথা খালি ঘনা কুচাই যি হ'ল হ'ল ছোৱালীজনীক অকলে লগ আহো নেকি সেইজনী আকৌ কোন কোনোবা এটা ইফালে চাই আছে তই দৰা মুখত দিবি বুজিছ ৰ দৰা কোনটো মই ধৰিবই পৰা নাই তই জানো গম পালি ইফালে মাহঁতো গৈ নোহাই হ'ল ৰুটি ভাজিৰ মেল আছেই কি কৰোঁ চাহো ঠাণ্ডা হ'ব এতিয়া ইমান পঢ়ল চাহে কালি দিব পৰা নাই ভিতৰতো কি কৰি আছে নাই পিতাই সেনেকৈ নেকি বোলে সদিক মাছত বগলী কণা সেই চশমা পিন্ধাটো যেনেই লাগিছে বৰ ধুনীয়া দেই বা বাইদেউ তোৰ কিন্তু কিছু লাগ দেই তই লৈ আছোন মই আগেয়ে মাতি খাটাং কৰি দিম নহয় আহক বহক নমস্কাৰ মোৰ নাম দীপা প্ৰথমতে পানী তাৰপিছত চাহ এয়া যে নাৰিকলৰ লাৰু দেখিছে এয়া গুড়েৰে বনোৱা নহয় নহয় আমাৰ বায়ে চাহ পেলাইহে ৰঙা কৰিছে খাওক হ'বলগীয়া ভিন্দু ভিন্দু হে কি কোৱা হে তুমি তুমি মানুহ মাৰি দিবা সেইজনহে তোমাৰ ভিন্দু কি সৰি মই কোৱা নাছিলো গণ্ডগোল হ'বই আহি একেবাৰে নতুন সম্বোধন এটা পাই গ'লি গুৰ মাৰি একেবাৰে গংগাত পেলাই দিলে নাই নাই দেই মই তেনেকুৱা গংগাত সাঁতুৰিব পৰা হোৱা নাই দেই নে কি কোৱা হ'বলগীয়া নতুন কইনা তোমাৰো চিনিপত খেলি মেলি হোৱা নাইতো বুজিছা মাজনী আমাৰ দিনত ভিন্দৰ ভায়েককো ভিন্দয়ে বুলিছিল আজিকালি আকৌ খুৰাককো দাদা বুলিলেহে ভাল পায় ই মোৰ ভতিজা ল'ৰা ওচৰৰ কলেজ এখনতে কাম কৰে ইয়াৰ পিছত তাৰ বিয়াখন পতাৰো দায়িত্ব মোৰেই দেউতা আগতে ইয়াৰ কথা পাতিলে ভাল হ'ব নেকি
কিয় নহয় মানে পাছলৈ খেলি মেলি হোৱাৰ চান্স আছে হেৰি ছোৱালী কিন্তু বৰ ধুনীয়া দেই মই বৰ ভাল পাইছো মাজনী খাওকচোন ডিঙিটো তিয়াই ল'লেহে কথা কেইষাৰ পাতিব পাৰিব যা মাজনী মই ভাবোঁ ল'ৰা আৰু ছোৱালী এবাৰ কথা পাতি লোৱা ভাল হ'ব নেকি হয় হয় খুৰাদেউ আপুনি ঠিক কথা কৈছে নাই 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 আমাৰ কোনো আপত্তি নাই দেখিলি তাই আজি কি খেলি মেলিখন লগালে আহক আজি ওলাই এইজোপা তিলিকি আম মাজনীৰ জন্মতে ৰোৱা অঁ বৰ মিঠা হয় নেকি তাই বৰ ভাল পায় নহয় খাবলৈ চিন্তা নাই আমৰ বতৰত আহি মই লৈ যামহি আপুনি ছোৱালী বিয়া দিয়ক তেতিয়াহ'লে বিয়া হোৱাটো খাটাং হেৰি শুনিছে মোৰ ফালৰ পৰাতো খাটাং আপুনি ল'ৰা দেউতাক আপুনিহে খাটাং কৰিব মই ৰৌ মাছেৰে ভাতকেইটা খাওঁতেই খাটাং বুলি ধৰি লৈছিলোঁ হেৰি ৰ'ব প্ৰথম দিনা আপুনি ঠগ খাব নালাগে সেইটো গ্ৰাছ কাৰ্ভে আছিল দেখিছ ৰূপ মানুহে কেনেকৈ সঁচা কথা ক'ব পাৰে হেৰি মই আপোনাক কথা দিলোঁ আপোনাৰ ছোৱালী মোৰ বোৱাৰী হোৱাটো খাটাং মই বৰ সুখ পালোঁ পিছে ল'ৰা ছোৱালী হালে বা কি কৰিলে সি এইকেইদিনতে চাকৰিত জইন কৰিবলৈ যাবগৈ অঁ নতুন চাকৰি বিয়াখন হৈ যোৱাৰ পিছত আৰু মোৰ কোনো চিন্তা নাই তেওঁলোক দুজনে কথা পাতি আছে চিন্তা কৰিব নালাগে আমি বাৰীখন চাওঁ বলক বলক, বলক। সেইফালে দুজোপা লেচু গছো আছে আচ্ছা, ব'লা আচ্ছা। দেখুৱাওঁগৈ তুমি বোলে বৰ ধুনীয়া বেজি দিয়া গমেই নাপায় হেনো এতিয়া বেমাৰৰ কথাহে পাতিব নেকি নহয় মানে ঘৰত কথাবোৰ আলোচনা হৈ আছে তোমাৰ বেণ্ডেজ বন্ধা হাতে বোৱা গামোচাৰ ফুল দেখি মায়ে বৰ ভাল পাইছে আৰু তোমাক বোৱাৰী কৰি নিবলৈ ঠিক কৰিছে সেইটো মায়েহে কৈছে আপুনি মই গামোচাৰ ফুলতকৈ শিপিনীকে বেছি ভাল পাইছোঁ ইছ প্ৰথম দিনাখনেই তেনেকৈ কয়নে হয় নেকি প্ৰথম দিনানো তেতিয়াহ'লে কি কথা পাতে হে প্ৰথম দিনা কোনো একো নকয় মনে মনে থাকে অপাৰেশ্যন কৰা বেমাৰীৰ দৰে পৰি থাকিলেই হ'ল সময়বোৰ চেলাইন পানীৰ দৰে গৈ থাকে বাছ বুজিছোঁ পিছে মইতো চেলাইন লোৱা বেমাৰী নহয় আৰু মোৰ কাৰণে সময়বোৰ ৰৈ যাব নালাগে সময় কম চাকৰি পাইছোঁ হামগ্ৰেনত গ'লে কেতিয়া আহিব পাৰিম ঠিক নাই বাৰু মাহঁতে সুধিলে কি ক'ম সেইটো কোৱা বিয়া তেতিয়াহ'লে মাহঁতৰ কাৰণেহে কৰাব যেন লাগিছে কততো তেনেকৈ ক'ব লাগিব মাক তোমাৰ দৰে ধুনীয়া বোৱাৰী এজনী লাগে তেনেহ'লে উত্তৰটো মাকেই ক'ম হ'ব হ'ব পিছে বিয়াখন দুদিনমান দেৰি হ'ব মানে হ'ব হ'ব বহাগলে দেখোন বহুদিনেই আছে মানে এবছৰেই দেখোন মোৰ কাৰণে ৰ'ব নোৱাৰিবা মাজে মাজে খবৰ লৈ থাকিলে ভাল পাম খবৰ কেনেকৈ লওঁ তুমি চাই থাকা তেতিয়াহ'লে বিয়াখন হ'ব বুলি কওঁ সেইটো কথা ইমান সময় কথা পাতি গমেই পোৱা নাই নে समय समय ओ दहारो मेरो मायो ओय তোমাক খুন দেখি বৰ পৰা আনবা ওই আহিছে বহাগ
তোৰ বিয়াত তৰুণৰ পৰা দুপৰীয়া প্ৰসংগলৈকে 3বাৰকে পুথি ময়ে পঢ়িম। ঐ বেছি লাহে কৈ দিবি। ঐ সেইদিনা তোৰ ল'ৰা ঘৰৰ মানুহ আহোঁতে যাব নোৱাৰিলো নহয়, পেটৰ বিষ। হ'ল আৰু পিতাই, তোৰ বেমাৰৰ কথা গোটেই গাঁওখনেই গম পাব এতিয়া। পাক দে এতিয়া। জোঁৱাই কি কৰে চাকৰি। ৰ'ব, জোঁৱাই বুলি নামাতিব, এতিয়াও বিয়া ঠিকেই হোৱা নাই। ছোৱালী পচন্দ হ'ল যেতিয়া আৰু কি। অৱশ্যে বিয়া বুলি কওঁতে বহুত কথাই আছে হা। ছোৱালী চোৱা, আঙুঠি পিন্ধোৱা, টোপোলা পেলোৱা, জোৰোণ, বিয়া, খুবাহী, আঠমঙলা, আৰু কত কি। সেইবোৰ কথা আপুনি বাদ দিয়ক, আপুনি মোক বিয়াত কি দিব সেইটো কওক। তাই গাত বেজিটো সুমুৱাই থৈ এই বস্তুবোৰ কেনেকে গোটাইছে দেখিছ? দিছনে হেৰৌ? আঙুঠি পিন্ধোৱাতেই শেষ, বাকীখিনি তই এনেই মাতিলি। হয় নেকি? 1 2 3 4 5 6 7 8 ৱাও, ৰাৱণৰ মূৰ এটা কি হ'ল? এই সেইকাৰণে তোৰ ভাওনা হৈ যোৱাৰ পিছতো ইমান দিনে খবৰ নাই। নিবৰ পথ এইখন মুখা মই তোক কেইটা মূৰে সৈতে অৰ্পণ কৰিছিলো? 9টা। তোৰ মূৰটোৰ সৈতে কেইটা হৈছিল? 10টা। এতিয়া এটা কম ওলাল কিয়? তোৰ মূৰ এটা কাটি পেলাই লগাই থম নেকি? সেইটো মূৰৰ সলনি তোক যি লাগে কাটি থৈ দে। কি কথা কলি? তোৰ মূৰটো নে টেংচালি কৰিবলৈ আহিছ? মোৰ নহয়, মই দাম কটাৰ কথাহে কৈছিলো। দাম? তই মোক দাম দিবলৈ আহিছ? এই ৰাৱণ কোন আছিল তই জান? এই ৰামতকে যি জ্ঞানী, আৰু সেই ৰাৱণৰ অমূল্য মূৰ এটা ছিঙি তই মোক দাম দিবলৈ আহিছ? অহা বহাগত 22 চহৰীয়া ভাওনা হ'ব নে নহয়? হ'ব। দেশ বিদেশৰ মানুহে আহি জামুগুৰি হাত গেজেপ মাৰি ধৰিব নে নধৰে? ধৰিবহি। তেতিয়া মই এই ৰাৱণৰ কটা যোৱা মূৰ এটা উলিয়াই মই মোৰ পোচাকৰ দোকানত বদনাম কৰিব লাগিব। নেলাগে। নালাগে। মোৰ পোচাকৰ দোকানৰ নাম কি? জয়গুৰু শংকৰ গোবৰ্ধন ভাওনা পোচাক ভাণ্ডাৰ, বুকুভঙা, জামুগুৰি, অসম 78418 3784180। প্ৰত্যেক মাহতে ভাওনা পাতি আপোনাৰ এটাকৈ মুখ হলে বহাগলৈ কেইটা থাকিব? বালি চাঙলে নন্দেচাই ত্ৰিশূল দিলে, এতিয়া ত্ৰিশূলৰ মাজৰডাল নাই। এতিয়া সেইডাল ত্ৰিশূল নে 2 কুল? যা খাই দিলি তহঁতে, শেষ কৰি দিলি তহঁতে মোক। হেৰা কি লাগিব? ৰাৱণৰ মূৰ নে ত্ৰিশূল? কিন্তু দুইটাতে এটা এটা কম। কোৱা কি লাগিব কোৱা। মোক একো নালাগে, আপোনাৰ মূৰটো। মানে আপোনাৰ পৰা দিহা পৰামৰ্শ, সহায় সাৰথি, জ্ঞান বুদ্ধি সকলোৱে লাগে। আপোনাৰ নাম গোবৰ্ধন শইকীয়া নহয় জানো? বাহিৰত চাইনবৰ্ড আছে, দেখা নাই জানো? বহা। হ'ব নেলাগে। মোৰ নাম ৰূপম, নগাঁৱৰ কলেজ এখনতে কাম কৰো, ঘৰো নগাঁও। মই আকৌ বেলেগ বুলিহে ভাবিছিলো। নমস্কাৰ। পিছে কলেজত আপুনি মোক অলপ সহায় কৰিব লাগিব। মানে 12 চহৰীয়া ভাওনাৰ ওপৰত সৰুকৈ এটা গৱেষণা কৰিম বুলি ভাবিছো। তাকে অলপ পোচাক পাতি চাই মেলি। ইছৰাম, গৱেষণা? বহা বহা বহা। ইয়াৰ কাৰণে গোবৰ্ধন পোচাক ভাণ্ডাৰৰ দুৱাৰ সদায় খোলা। হেৰা ক'ত আছা? শুনিছানে? মাজনী চাহি কোন আহিছে? বহা। গোবৰ, ইয়াক ক'ত পালা? নকব আৰু খুৰাদৌ, মোৰ পোচাকৰ দোকানত তেওঁ গৱেষণা খনি এটা পালে। বঢ়িয়া। কম বস্তু বুলি ভাবিছে এই গোবৰৰ পোচাকৰ দোকান। এতিয়াহে কলে বোলে আমাৰ গাঁৱতে মিতি এঘৰ মই বোলো ভাল কথা, বহলা ময়ো যাওঁ, চাহ একাপ খাই আহিম। ঠিকা চাহ, চেনি নিদিয়া। পিছে খুৰাদেউ কইনা আছে নে নাই? আছে। নাইট শ্বিফ্টৰ ডিউটি যে অকণমান শুইছে। ৰ'বা। মাজনী চাহিচোন কোন আহিছে? আজি আচলতে এখেতক লগ ধৰিবলৈহে আহিছিলো। এতিয়াতো আহিয়ে থাকিব লাগিব। কইনা চাবলৈ আহোঁতে মনত খেলাই গ'ল, তাকে গৈ কথা পাতি ঠিক কৰি গুচি আহিলো। 12 চহৰীয়া ভাওনাৰ ওপৰত আৰু বিষয় আছেনে? আমাৰ ইয়াত ভাওনাহে হৈছে, বাকী চৰ্চা হোৱা নাই। পিছে ঘৰত কেনেকুৱা? মুকুল কালিলৈ ডিফুলৈ যাব, জইন কৰাৰ আগতে এবাৰ ইয়ালৈ আহি যাব। তাৰ মাজত আঙুঠি পিন্ধোৱাৰ কথা কিবা কৈছে নেকি? মই পিছে এনেই কথাটো সুধিলোহে দেই। আঙুঠি? পাহৰিছিলোৱে, মনত থাকোঁতে কাম এটা কৰি লোৱা ৰ'ব। দেখিলি গোবৰ, ল'ৰাৰ বাহাদুৰি। জোঁৱাইৰ বৰদেউতাকৰ ল'ৰা, কলেজত কৰে। তথাপিও ভাওনাৰ জ্ঞান ল'বলৈ মোৰ ওচৰলৈ আহিছে, কম ডাঙৰ কথা। বোলো চিনি পাইছানে অভাজনক? বোলো বাটত পালো কমাৰ, চিঠি লৈ যোৱা আমাৰ। সোনকালে পঢ়ি উত্তৰ দিয়ক, নহ'লে সেইফালে টোপনি নাহে। এইখন মানে? এতিয়াহে মৰিব। বোলো লাভ লেটাৰ। তোমাৰো উত্তৰ দিয়ক, লগত আঙুঠিৰ চুক। ৰূপম,
তুমি ইয়াতে আছা আই ঐ দেহি কেতিয়া আহিলা ভাত পানী কিবা খালা জানো নাই দেখিছা মুখখন একেবাৰে শুকাই গৈছে যা যা মাজনী ঘৰ কৰ পিতাৰৰ চৰিয়া এখনকে দেচোন সলাই লওক ভাল পাবা আহা 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 মই ৰেডি খুৰাদেউ অঁ আহা আহা হলগুৰিত হলিকাইদেউ আছিল কিন্তু গ'লেই নহয় জনা মানুহ এইবাৰতো ইয়াত চতিয়াৰ কুৰ্মী গাঁৱৰ মানুহেও গীত মাত গাব ভাওনাও কৰিব মই তোমাক তালৈকে লৈ যাম কোন কলৈ যায় পিতাই ভিন্দৌ আপুনি কিন্তু কলৈকো যাব নোৱাৰে দেই আকৌ ভিনদেউ মই সেইবোৰ নাজানো দেই মোক কিন্তু অসমীয়াৰ সমাজ বিজ্ঞান পঢ়াই দিব লাগিব অঁ এনেও মই তোমাক ক'ম বুলিয়ে ভাবিছিলোঁ আবেলিয়ে হ'ল এই ৰাতিখন অকলে নগাঁৱলৈ যাব নালাগে দিয়া জানিবই নহয় তুমি ইয়াতে থাকিবা বুলি কেলে ফোন নাই জানো আজি থাকিয়ে যোৱা তোমাৰ কামটো হোৱাই নাই তুমি ক'লেতো মই এসপ্তাহও থাকি দিম নে কি কোৱা খুলখালি কিন্তু মোৰ কামটো মানে কি মোৰ কি কাম মানে তুমি দিয়া কামটো আকৌ কাম আৰু কাম আছে নেকি হেইয়া দেখিছা ইমানবিলাক কাম লৈ আহিছা আকৌ যাওঁ যাওঁ কৰি আছা শুনা গৱেষণাৰ কামত আহিলে ইয়াতে এসাঁজ খাই ওলাই যাবা অঁ তো ভুকুতে কলটো নপকে নহয় ন পিতাই অঁ তেনেকুৱা কল গেছ দি হ'লেও পকাব লাগিব গৱেষণাৰ কথা এৰা খুলখালি যোৱাবাৰ দৰে সমাজ বিজ্ঞানৰ বহীত কবিতা নাইতো মই লিখা নাই নহয় মোৰ লগত ৰুমি যে তাইহে আপোনালৈ কবিতা লিখি লিখি পঠিয়াই বোলে ভিন্দৌ আহিলে দেখুৱাবি কিন্তু মাহঁতে যে গম পালে পিঠি ফালি দিব দে ভিন্দৌ নেপাই গম চাওঁ চাওক ৰ'ব এইটো ফুল ফুলে ফুলনিত তুমি থাকা দূৰণিত তোমালৈ মনত পৰে চিলমিল টোপনিত বাহ উৰি যোৱা চিঠিখনি ঘূৰি ঘূৰি পৰে মৰমৰ ৰুমিয়ে থাপ মাৰি ধৰে মৰমী মোৰ দৰে তোমাৰো টোপনি ক্ষতি হৈছে নেকি এই শুনা তাৰ পৰা আহি জ্বৰ হ'ল তোমাক যে মই কৈছিলো চেলাইন লোৱা বেমাৰী নহয় বুলি ঘৰ পাই চেলাইন এইকেইদিনতে মই ডিফু লৈ যাম তাৰপৰা আহি মই তোমাক আঙুঠি পিন্ধাম হ'বনে মীনাকৰ আঙুঠিটো তোমাৰ হাতৰ আঙুলিত কেনেকুৱা লাগিব তাকে ভাবিছোঁ এইবাৰ তোমালোকৰ ঘৰলৈ গ'লে আমি 2 নৈ পাৰলৈ যাম হ'ব এতিয়া ঘৰত থাকিলে তোমাৰ কথাই আমনি কৰি থাকে হোমৰ জুয়ে ঘূৰাই যে বুকুখন পুৰি নিয়ে তোমার বিয়ার দিনাখন রভার তলি আলহী হঠিয় দিম দুয়ার দলিত তোমাক উলিয়াব ডাংকুলা কৰি হোমৰ জুই উঠিব জ্বলি মোৰ মৰম
ভনী জোকাব নতুন নব বুলি অ মোৰ মৰমী আহো যেন কৰিবা আকৌ চুপিবা নিগৰিব চকুৰ পানী আহো যেন কৰিবা আকৌ চুপিবা নিগৰিব চকুৰ পানী ঐ পথাৰ আজৰি হ'লেই দেউতাৰক বিয়াখনৰ কথা চিন্তা কৰিবলৈ ক বহাগলৈ ৰৈ থাকিবিনে মই কি জানো আঙুঠি পিনে হামৰেনলৈ গ'ল আজি 2 মাহ হৈছেহে তাত গৈ ঘৰ দুৱাৰ ঠিক ঠাক কৰোঁতেই যাব শুনিছোঁ অসুবিধাও বহুত তাৰ পিছতহে বিয়া চাওঁ তোৰ আঙুঠিটো ভালকৈ চাবলৈকে পোৱা নাই খুলি দেচোন চাৰিজনী এনেকৈ পিন্ধাই দিয়া আঙুঠি বোলে খুলিব নাপায় ওলালে কোনো নতুন নিয়ম এটা আঙুঠিটো বৰ ধুনীয়া দেই তাৰ পৰা ফোন কৰিছেনে নাই পিছলৈ হেনো সন্ধিয়া ওলাই আহিবলৈকে ভয় এতিয়াতো আৰু সপোনতহে দেখো চিন্তা নকৰিবি লগৰজন আহিলে খবৰ পাই যাবি নহয় এই মাহত পিছে আহিবনে নাই সেইজনৰতো কথাই সুকীয়া আহিলেই হুলস্থুল খদম দম জুৱাই ডুপ্লিকেট আচলতে তোৰ খবৰ কৰি থাকিবলৈকে তেওঁক থৈ গৈছে বুজিছ চাৰিজনী ঘৰত আজিকালি তেওঁ আহিলেই হুলস্থুল মানুহ গোটাই তত নাপায় ক'ত কেতিয়া কি ভাওনা হয় পিতাৰ হাতত এখন লিষ্ট থাকেই আজি বোলে অমুকত ৰুক্মিণী হৰণ কাইলৈ বোলে তমুকত শ্ৰৱণৰ পিতৃভক্তি অ বৰমাই সিদিনা মোক কিমান যে গুণ বখানিছে ল'ৰাটো অমুকহে ল'ৰাটো তমুকহে দীপাইহে অনবৰতে ভিন্দো ভিন্দো বুলি মাতি খাই দিছে বুজিছ গালি পাৰিলেও নেৰে বোলে ভাল পায় আহিলেই দুৱাৰ বন্ধ মাতিলেই জাঙুৰ খাই উঠে এইবাৰ তাই সমাজ বিজ্ঞান আৰু অসমীয়াত স্কুলৰ ভিতৰতে হাইছ মাৰ্ক পাইছে বুজিছ আজিকালি মায়েতো তেওঁ ভাল পায় কাৰণে নিৰামিষ খুৱায় শাকৰ তৰকাৰী দালি পিতাইতো আগৰ দৰে মাছ বিচাৰি হুলস্থুলেই নকৰে গোটেই ঘৰখনে সলনি কৰি পেলাইছে বুজিছ চাবি দেই ঘৰ সলনি কৰি পেলোৱা দি মন সলনি হৈ নেযায় যাতে তেনেকে ক'ব নাপায় নহয় বল বল যাও বালিৰ মুখাৰ ওপৰত শ্বাহৰুখ খানৰ ফটো খাই দিলি এই তই খাই দিলি যোৱাবাৰ কৰিলি সেয়া এইবাৰ মোমায়ে গাঁৱত ভাও কৰিবলৈ গৈ কৰিলি এয়া ঐ তোক মই কৰো কি কচোন বালিবি পলিবি অৰ্ধ হনুমান তথাপিতো নহয় অৰ্ধ মানে কি কচোন আধা মানে হনুমান তেওঁলোকৰ মানত আধা কিন্তু তই বালিহেন ভাও লৈ দুটা টনাটনি খেল বুলি ভাবি মোৰ মুখাৰ ওপৰত শ্বাহৰুখ খানৰ ফটো কিয় লগালি কচোন নহয় মানে তেনেকে টনাটনি কৈ থকাটো ভাল নেদেখি যে ককাক ভায়েকৰ কথা আৰু বাজিগৰ নিজে নিজে ৰামায়ণ লিখি দিলি ওলা ওলা কি হ'ল দেখিলা কি গতি কৰিলে দেখিলা তুমি ইমান দূৰৰ পৰা আহি কিবা এটা সমল বিচাৰি কিবা এটা কৰিবলৈ চাইছা কিন্তু সি শ্বাহৰুখ খানৰ ফটো লগাই কি কৰিলে দেখিলা হা হেৰৌ এইখন যুদ্ধ দুই ভাইৰ মাজত তিউতা টনাটনিক লৈ হোৱা নাছিল নহয় যুঁজ কৰিবলৈ গাঁতত সোমোৱাৰ পৰত অসুৰে মায়া কৰাৰ বাবেহে সুগ্ৰীৱে গাঁতৰ মুখত শিল এটা দি তাৰাক ৰক্ষণাবেক্ষণা দিবলৈহে এয়া কৰিছিল মায়া আৰু তাৰায়ো অংগদৰ ভৱিষ্যতৰ বাবেহে এয়া কৰিছিল লাভ নাই কৈ পিছে আজি 2 মাহে হ'ল দেখোন তোমাৰ দেখা দেখি নাই নে কাম শেষ কাম নাই কাম ক'ত শেষ হ'ল মানে হঠাৎ ভাওনা আখৰা আৰম্ভ হ'লেই আজি থাকিবা নহয় আজি মানে হে থাকা সিদিনা গম্বুজ মানুহজনৰ কথা সুধিছিলা নহয় হে ব'লা নহ'লে গৈ আহোঁ আজি নাযাওঁ সিদিনা ফটো উঠাবলৈ নিয়া পোচাককেইটাহে আজি ঘূৰাই দিবলৈ আহিলোঁ 2 দিনমান ৰাখিলোঁ বেয়া নাপাওঁ নেপাওঁ ভিন্দু অ' মা ভিন্দু আহিছে আপুনি জানে ইউনিট টেষ্টত মই ফাৰ্ষ্ট আই লাভ ইউ ভিন্দু আহক পিতাই চা বিয়াৰ কথা পাতি থাকোঁতে কোন আহিছেহি
এইয়া চোৱা আহি গ'ল জোৱাইৰ ঘৰৰ মানুহ। তুমি বোলে ভাওনাৰ বহু কথাই জানা। আমি আৰু সেইবোৰে কৰি থাকো। আহা আহা বহাহি, বৰ ভাল লাগিল। সেইবোৰ কথা এতিয়া নুলিয়াবচোন, মোৰ বহুত কথা আছে। আপুনি ৰক, মই চুৰিয়াখন উলিয়াই আনো। আগতে মুখ হাত ধুই লোৱা। দীপা নতুনখন আনিবি। হ'ব। আৰু এখন চুৰিয়া নতুনকৈ এখেতে বেলেগে আনিয়ে থৈছে। নামঘৰলৈ যাবই লাগিব বোলে। বাৰে চহৰীয়া বিহুৰ পিছত হ'ব নহয়, ৰাইজৰ গাত তোমাৰ ততেই নাই। ভিন্দু এইখন হাঁহিছে কিয়? পিতাই কৈছে নহয় এওঁকো ভিন্দু বুলি মাতিলে একো নহয়। আচল ভিন্দু কেতিয়াহে কি ঠিক। তুমি আহিলা ভালেই হ'ল। ৰাইজ গোপিনীয়ে ভাওনা বিহুৰ লগতে বিয়াৰ কথা সুধিয়ে আছে। মই বোলো এইবছৰতে হ'বই। বিহুটো গ'লে এইবছৰ গৈ সিবছৰত সোমাব। তাকে ইফালে বিয়াৰ কথা কিবা কৈছে নেকি? আমি মানে দৰা আদৰিবলৈ বৰ আশাৰে ৰৈ আছো। এতিয়া তাৰিখটো ঠিক হ'লেই হ'ল। তাৰিখ মানে বাহ, আজিহে সাৰ পালে হ'বলৈ মিছাৰ মানুহে। মই বোলো মিছাটো সঁচা নহ'বই নেকি? বুজিছা, ধান পকে মানে তুনিৰ মৰণ, দুয়োৰে গাৰ একেই ভৰণ। হেৰা পাঞ্জাবী জোখটো দেখোন এওঁৰ গাতে ল'ব পাৰি, নহ'লে যা আকৌ নগাঁৱলৈ। এই নগাঁও ফালে এপাক যাব খুজিছে নেকি? নেলাগে নেলাগে, মই দেখোন আহিয়ে আছো খবৰ লৈ। পিছে দৰা পাঞ্জাবীৰ জোখ মই দিলে হ'বনে নাই? আৰু এটা কথা, মোৰ কিন্তু গাত হাত দিব নোৱাৰিব দেই। মোৰ মানে ভাগ কুটকুটাই। হয় নেকি? মই তোমাৰ চাপখন পাই তোলা এইবোৰহে চিলাওঁ। পাঞ্জাবীটো খুলি লওক, চিলাবলৈ দিবা। বৰ ধুনীয়া চিলাই তেওঁ। হেৰা কি চিন্তা কৰি আছা? আপুনি যে অথনি কথাটো কৈছিল, কোনটো? মণ্ডপ সজা মানুহজন নে? সেই যে বালি সুগ্ৰীবৰ কথাটো, সেইটো আকৌ এবাৰ মোক ক'ব নেকি? গধূলি বৰভগীয়াত আখৰা চাই আহিম। চোৱাও হ'ব, কোৱাও হ'ব। এইবোৰৰ লগতে মোক এখন মুখা দিব পাৰিব একেবাৰে? তুমি খুজিলে কিয় নিদিম? নতুন মিতিৰৰ ঘৰত ভাওনা, তাতে আকৌ গৱেষণা। গৱেষণা এৰা, সেইটো এক প্ৰকাৰৰ গৱেষণাই। বাইদেউ কি হৈছে তোৰ? এনেকে যে অকলে অকলে হাঁহি আছ? ৰূপম তাৰ পাঞ্জাবীৰ জোখ লোৱা কথাটো মনত পৰিছে। ইমান ভাও কুটকুটাই নে? মোকতো সেইটোৰ ভয়তে ইংৰাজীও পঢ়াই দিলে। এতিয়া মই পানী থবলৈ যাওঁতে দেখিছো মুখা এখন পিন্ধি আছে। বাইদেউ তোক মই এটা সঁচা কথা কওঁ নে? মোৰ যে হ'বলগীয়া ভিনদেউটিয়ে এই ভিনক ইমান বেছি ভাল লাগে জাননে? তই শুন না মোৰ কথাটো। শুনি আছো, কৈ থাক। তেওঁ যে ইমানবোৰ কথা জানে আৰু তোক যে চব কথা ইমান ধুনীয়া ধুনীয়াকে বুজাই দিয়ে, মোৰ যে বৰ ভাল লাগে। হৈছে হৈছে, মনে মনে থাক। কেনেবাকৈ শুনিলে ৰাতিপুৱা ৰাইজৰ বাহাদুৰিখন চাবি। উৎসৱ কি আৰু এটা কথা ক'বলৈ আছে। সেইদিনাখন তেওঁ মোক কি কৈছে জান? কি? তেওঁ বোলে আঙুঠি পিনাই কাকোকে ৰখাই নথয়। আৰু কি জাননে? তেওঁ বোলে প্ৰেমত পৰিলে আঙুঠি পিনাই বিয়া পাতি চিধাই বোলে হনিমুনলৈ লৈ যাব। কাইলৈ মই সুধিম নহয় এইটো কিয় কৰা নাই। শুই থাক এতিয়া। আৰু কি জাননে? তেওঁ বোলে প্ৰেমত পৰিলে আঙুঠি পিনাই বিয়া পাতি চিধাই বোলে হনিমুনলৈ লৈ যাব। তোমাৰ লগত চিনাকি হ'ল 2 বছৰ
পাছৰ কিয়নো মোক নিদিয়া দেখা মোৰ কিবা হিয়া নাই নে মোৰ কিবা মৰম নাই নে মোৰ কিবা দেহ নাই নে মোক কিবা কৰা দেখা নে কিয় তুমি আঁতৰি থাকা মোলৈ মৰম নাই যদি তুমি কৈয়ে দিয়া মোলৈ মৰম নাই যদি তুমি কৈয়ে দিয়া ফুলৰ সৰে পাপৰি বতাহৰে বালাতি মনতে ভাবৰ গুণা কথা মুখে তুমি মিছাতে ভুল বুজিবা মুখে তুমি মিছাতে ভুল বুজিবা পৰিছো মই ভাগৰি তৰালে কি আকাশত হিচাপত সদায় লাগে কেনা মোৰ কিবা হেঁপাহ নাই নে মোৰ কিবা অন্তৰ নাই নে মোৰ কিবা ঘৰ বাৰী নাই নে মোৰ কিবা ধনেই নাই নে কিয় তুমি ঘৰত নোকোৱা যৌৱন পাৰ হলে জানো বিচাৰি পাবা যৌৱন পাৰ হলে জানো বিচাৰি পাবা এই চিন্তাৰ নাও এখনি ভাৱনাৰ নাও এখনি নাই যে নাই হাতত কৰিব থা অ' বাইদেউ কি হৈছে হা সপোন এটা দেখিছিলো মানে মানে খেলি মেলি তই শুই থাক এইবোৰ কি হৈছে ভগৱান হেই সপোন এটা দেখোঁতে ইমান চিন্তা কৰিলে কি হ'ব মই কোৱা নাই অনবৰত এটা দেখি থকা কাৰণেই হৈছে মই এতিয়া কি কৰোঁ মুনমি মই সপোনত দেখিম বুলি ভুলতো ভবা নাছিলোঁ হাতত এটা আঙুঠি পিন্ধিলোঁ এইবোৰ কেনেকৈ হৈছে মই ভাবিবই পৰা নাই মই এইবোৰ কথা নাজানো দেই পিছে এজনৰ হাতৰ পৰা আঙুঠি এটা পিন্ধি লোৱা মানেই জানো তাক ভাল পোৱাটো বুজায় এইটো তই খুলিবলৈকো টান পাওঁ কিন্তু তেওঁতো তোৰ এটা খবৰ নকৰে সঁচা কথা ময়ো তেওঁক পাই সপোন দেখিছিলোঁ প্ৰথম দেখোঁতেই প্ৰেমত পৰিছিলোঁ কিন্তু আজি মই ৰূপম দাক ভাল নাপালেও মুকুল দাক মনে মনে বেয়া পাইছোঁ মানুহে এনেকৈ পাহৰিব লাগেনে তুমি অহাৰ কাৰণে আমাৰ বৰ সুবিধা হৈছে বুজিছা মানে তাই জোঁৱাইৰ পচন্দ অপচন্দৰ কথা সকলো গম পাই গৈছে তুমি বোলে ৰঙা চাহ খোৱা সেইটো ৰূপম দাইহে তেওঁক সলনি কৰিলে আগতে গাখীৰ চাহেই খাইছিল ন অ' জোঁৱাই বোলে কলাখাৰ খাবলৈ বৰ ভাল পায় মই আকৌ এইক বনাবলৈ শিকাই দিছোঁ ভাল কথা কৈছে এইবোৰ যদি মইহে শিকাই দিছোঁ নহ'লে খাৰ নেখায় সকলো তাৰমানে তুমিয়ে শিকাইছা পিছে তাৰিখটোৰ কথা খুৰাদেৱে এবাৰো কোৱা নাইনে তাৰিখ আচলতে কি জানে তেখেতসকলৰ ঘৰ আমাৰ পৰা আঁতৰত যে মানে এইবোৰ কথা তুমি যে উত্তৰ এটা দিবাই আৰু সেইফালে ফোন এটাও কৰিব নোৱাৰে নেকি কথাটো হয় ফোন নাম্বাৰটো দিবাচোন মই তাৰিখটোৰ কাৰণে ফোন এটা কৰোঁ নাই না খুৰীদেউ আপুনি কিয় কৰিব পইচা খৰচ হ'ব মই এতিয়াই কৰি আছোঁ
হেল্ল' ঐ তই ক'ত আছ মই ইয়াতে আছো মানে তই দিয়া কামটো কৰি আছো ইয়াতে আকৌ তোৰ পচন্দ জানিবলৈ মোৰ ওপৰতে ইণ্টাৰভিউ চলি আছে বুজিছ আৰু মই কৈ আছো ঐ কথা পাতিবি নেকি নাই তোৰ বিয়াৰ তাৰিখ ঠিক কৰাৰ কথা কৈছে আৰে মই কৈছো আপোনালোকে চোৱা তাৰিখে তোৰ তাৰিখ হ'ব নে কি ক তোৰনো কি দিন ৰাতি বেলেগ হ'ব হ'ব দে মই ভালকৈ বুজাই দিছো তই ভালকৈ থাকিবি কি হ'ব দে থওঁ দে মোক কিয় নিদিলা আহা মই কৈছিলো নহয় তাৰ সময় নাই থলেই তেনেকৈ ক'লেই যেতিয়া এওঁক মই এতিয়াই গণকৰ ওচৰত চোৱাবলৈ পঠিয়াওঁ কুস্তিখনৰ নকল আছেই যেতিয়া একেহে গ্ৰহ নক্ষত্ৰ হেৰি শুনিছেনে হেৰি এইবোৰ যে চাই তুমি বিশ্বাস কৰা নে মই বিশ্বাস কৰোঁ নে নকৰোঁ সেইবিলাক বাদ দিয়া ছোৱালী পচন্দ হ'লেই চিধাই বিয়া তেতিয়াহ'লে কৰা নাই কিয় কি বিয়া আচলতে ছোৱালীয়ে পোৱা নাই ইমান ঘূৰি ফুৰা মানুহ ছোৱালী পোৱা নাই কেনেকুৱা ছোৱালী লাগিব কোৱা এই ঘূৰি ঘূৰিয়েতো কথাষাৰ ক'লো ছোৱালী হ'লে তোমাৰ দৰে একদম তোমাৰ দৰে এজনী বিচাৰি দিয়া মই কালিলৈ নহয় আজিয়ে বিয়াখন পাতি লৈ যাম খাটাং সৰ্বনাশ হ'ল দিব পাৰিবা এতিয়া মোৰ নিচিনা ছোৱালী এজনী মই ক'ত বিচাৰি পাওঁ বাৰু হেৰি বৰুৱা এইখন কোনে দিলে হে ল'ৰাৰ ঘৰৰ পৰা আঙুঠি পিন্ধোৱাৰ আগতে দিয়া কথা এটা কওঁ নকলেও দেখোন অন্যায় কৰা যেন হ'ব মানে ল'ৰাৰ বিয়াত বাধা আছে হে আপুনি বৰ চিন্তা কৰিছে মই কিয় আছো মই আছো নহয় হৈ যাব অঁ কথাটো মাৰক ক'ব নালাগে মাইকী মানুহ এনেই বেছি চিন্তা কৰে এই মুনিনকণকেনো মোক কি চাই দিলে হেৰা কথাটো তোমাৰ খুৰাৰ লগত পাতিবা হ'ব মই উপায় উলিয়াম এইফালে আকৌ মনে মাৰি পেলালে নহয় হেৰি কি হ'ল পিতাই মই হস্পিটেললৈ যাম সেইকাৰণেতো মই এইবিলাক বিশ্বাস নকৰোঁ বোলো পাবা চৰাই ভাঙিবা পাখি পচন্দ হোৱা কইনা নেৰাখিবা ৰাখি গধূলি ওলাবা ফুৰিবলৈ যাম ভলি পাৰটো বোলে বৰ ধুনীয়া লাগিলে আজি ঘৰলৈ নাযাওঁ হ'ব হয় হে আজি যাব নালাগে দিয়া অকণমান তাইৰ লগত ফুৰিয়ে আহা অ' ভিন্দু আকৌ কেতিয়া আহিব পৰীক্ষাৰ আগতে আহিব কিন্তু দেই এবেলালৈ আহি দুদিন থাকিলোঁ আহিলে একেবাৰে ভাওনাতে আহিম পঢ়িলানে ক'তনো পঢ়া হয় এইজনী বোলে বেমাৰ মোৰ পিটিকি থাকোঁতেই গ'ল এতিয়া মুনমীবাই মালিচে কৰি আছে সেইটো তোমাৰহে বেমাৰ আছিল ফুৰিবলৈ যোৱালৈকেতো ঠিকেই আছিল নেজানো পাই আহিয়ে পৰি গ'ল জানো কি ভাবি থাকে কি হৈছে নাই নৈপাৰত বহুত সময় থাকিলো যে পানী লাগি নাক বন্ধ কি মাহঁতক ক'ব নালাগে সেইটো কথা হ'ল নেকি এতিয়াই মই ঠিক কৰি আছো দীপা এটা বাটিত গৰম পানী লৈ আনা মই মোৰ বেগটো লৈ আনো বা দেখিছ ফুৰাবলৈ নি বেমাৰ কৰিছে যেতিয়া ডাক্তৰীও নিজেই কৰিব তই কিন্তু এইখন কপাল পাইছ দেই মৰমেৰে শুশ্ৰূষাও কৰি দিব ৰচুন অকল মনে মনে থাক শুনিব এতিয়া চাওঁ ৰবা এতিয়া উশাহ লোৱাচোন লোৱা আকৌ লোৱা কেনেকুৱা লাগিছে ভাল পাইছানে ৰাতিলৈ খাৰ ভাজি খাই দিবা চাবা তুমি কালিলৈ কামলৈ যাবলৈ ফিট মই এতিয়াই খাৰণি ঠিক কৰি আহিছো বা বাইদেউ ভিন্দই দেখোন বৰ যত্ন লয় তোৰ কিন্তু বৰ ভাল হ'ল দেই বিয়াৰ পিছত এনেকুৱা মূৰৰ বিষ উঠিলে তই দেখোন ভিন্দকে মাতি দিব পাৰিবি অ' ভিন্দো মানে কিয়
এইজন আকৌ এতিয়া এইজনে ভিন্ন হৈ আছে মানে ডুপ্লিকেট চুপ সেইবোৰ কৈ নাথাকিবি মোৰ ভাগ্যত এতিয়া অৰিজিনেল ডুপ্লিকেট সেইবোৰ নাই ভাগ্য ইয়াত ভাগ্য আকৌ ক'ৰ পৰা আহিল তই মন কৰিলেই হ'ল ভাগ্য সলনি কৰি দিব পাৰি নহয় এতিয়া মনটো ঠাণ্ডা কৰিবহে লাগে কথা বন্ধ ওলোৱা ঠিক আছে তুমি আৰাম কৰা দেই মোৰ মনটো কিয় ইমান অস্থিৰ হৈছে ৰূপম দা শুই দিয়া ভাল পাবা মই শুব নোৱাৰো মোৰ লগত কথা পাতি থাকা এতিয়া কথা পাতি থাকিলে ক'ত হ'ব অকণমান সময় মনে মনে শুই দিয়া আৰু ধুনীয়া সপোন এটা দেখা তোমাক এটা কথা ক'বলৈ আছিল ৰূপম দা মোৰ তোমাক বহুত কথাই ক'বলৈ আছিল সেইবোৰ কথা মই কেতিয়া ক'ব পাৰিম ময়ো নাজানো কিন্তু এতিয়া নহয় শুই থাকা কিনো ক'ব পাৰো তুমি এবাৰ হ'লেও ভাবাচোন কোনো নাই তোমাক কৈ বুকুৰা তোমাৰ বাবে মৰো বুলি জানাইচোন বুকুৰে মাজতে থকা মোৰ ৰঞ্জনা নোৱাৰো এৰি দিব তোমাৰে ভাৱনা ক'লৈ যাওঁ কি কৰো ক'তে সোমাই মৰো লাগে দিনে দিনে মৰম দেখো বেছিকৈয়ে জাগে আনে শুনিয়ে গুণকে কৰি দিব চাৰি গুণ কাষত তই মৰম কম দিয়াচোন তোমাক দেখি মনলৈ আহে ফাগুন বুকুৰে ভিতৰি পিৰিতিৰ ভৰা লৈ বয়ে যাব খোজে তোমাৰে বুকুলৈ মন চেঙেলীয়া বুজাব নোৱাৰি জানা ধুনীয়া মুখনি তোমাৰ মাত মৰম কণা Cool.
অ দীপা ভিনদেউৰা কলৈ গ'ল ভিন্দু মানে ইছ ৰূপম দা আকৌ কিয় তেওঁ গ'ল নহয় কোন যোৱাৰ আগতে এবাৰ চাইছিল পিছে তই শুনি থকা দেখি এই বোলে মোৰ কামৰণি কথা শুই থাকক আৰু একেবাৰে বোলে ভাওনা চাব আহিব কিন্তু এতিয়া আকৌ কি হ'ল কথা এটা ক'বলৈ থাকি গ'ল মই তোৰ কাম কৰি দিলোঁ মুকুল এতিয়া কি হ'ব মই একোৱেই নাজানো কৰেও বজাৰৰ পৰা আহিল হ'বলা অহ এইবাৰ দেখিছো বজাৰ ডাঙৰ এই ভাওনালৈ আলহী আহিলেই নেকি এৰা ভাওনা বুলিতো দুজনমান হ'লেও আলহী বেছি আহিব তাৰোপৰি হ'বলগীয়া মিতিৰৰ ঘৰৰ পৰা কিজানি মানুহ আহেই মিতিৰ বুলি কওঁতে মনত পৰিল কথা এষাৰ সুধোনে খুৰা ক এই দৰা বোলে সলনি হ'ল হয়নে কি সেই যে ল'ৰাটো আহি থাকে দৰাৰ যে কিবা হয় তেওঁৰ লগতহে বোলে বিয়াখন হ'ব নহয় ৰাইজেহে কয় হেৰা শুনিছা হেৰা হেৰা ডাঙৰ ছোৱালী কেনি গ'ল কিয় কি হ'ল তাই কামৰ পৰা অহাই নাই নহয় কনকে কৈ থাকিলেও আৰু ৰৈ থাকিব নোৱাৰি মই আজিয়ে নগাঁৱলৈ যাম আৰু সি মই তালৈ যাব নালাগে বুলি কৈ থাকিলে নহ'ব নহয় সেইখন মোৰ হ'বলগীয়া মিতিৰৰ ঘৰ মানে কি হৈছে মোক ক'বনে কি নহ'বলৈ আছে আৰু বিয়াৰ তাৰিখ ঠিক কৰি পেলাব লাগিব ইমান লৰালৰিখন কৰিছে যে কৰিবলগীয়া হৈছে মুঠৰ ওপৰত বিয়ালৈ সাজু হোৱা বছ এতিয়া তই পিতাইৰ লগতে গোটেই ঘৰখনৰ মুখামুখি হ'বলৈ সাজু হ মই সকলোৰে মুখামুখি হ'বলৈ সাজু মুন্মি আগতে কিমান সপোন দেখিলোঁ এইটো পিন্ধাই থৈ যোৱাৰ পিছতেই মোক সপোনে আৱৰি ধৰিলে কিন্তু আজি এটা বছৰে দেচোন মোৰ কোনো খবৰেই নল'লে মই কি মানুহ নহয় মোৰ সুখ দুখ মোৰ ভাল পোৱা মোৰ পচন্দ অপচন্দ সেইবোৰ যেন মূল্যহীন বস্তু হৈ গ'ল মুন্মি মই এটা আঙুঠিৰ বান্ধোনতে বান্ধ খাই থাকিব নোৱাৰো মোক মৰম দিব পৰা মোক বুজা এজন মানুহ লাগে মই পিতাক কৈ দিম মই সিজনৰ লগত বিয়া নহওঁ আগতে তোক কৈছিলোঁ এইটো খুলিব নাপায় বুলি কিন্তু ইয়াৰ মৰ্যাদা মই ইমান দিনে পালোঁ জানো মই এতিয়া এইটো হাঁহি মুখে খুলি থ'বলৈ ভাল পাম মই এতিয়া এইটো খুলি পেলাম মই মৰমী ৰচোন মৰমী মই ভয় নকৰোঁ মই পিতাইক নালাগে গোটেই ৰাইজক ক'ম আগতে কৈছিলোঁ ৰূপম দাক ভাল নাপালেও সিজনক বেয়া পাইছোঁ কিন্তু এতিয়া মই ক'ম ৰূপম দাকহে ভাল পাওঁ পিতাই মোক এই আঙুঠিৰ বন্ধনৰ পৰা মুক্তি দে খুলি দে এই আঙুঠিটো শুনিলা তাই কি ক'লে শুনিলা এইটো মই কেনেকৈ খুলি পেলাম ক হেৰ যিয়ে সেইটো পিন্ধাই গৈছিল তেওঁহে খুলিব পাৰিব এইটোৰ মূল্য কিমান তই জান মূল্য এইটো যদি সঁচাকৈ ইমানেই মূল্য আছে আজি ইমান দিনে তেওঁ মোক খবৰ নকৰিলে কিয় মাজনী তেনেকৈ ক'ব নাপায় দুয়োকে চিনি পাওঁ বুলি যদি এইটো পিন্ধাইছিল মইনো কিমান চিনি পালোঁ তেওঁ কি ভাল পায় বেয়া পায় সেইবোৰ জনাতকৈ মইতো বেলেগ এজনৰহে পচন্দ অপচন্দবোৰৰ কথা গম পালোঁ মই আজি এইটো সেইজনৰ বাবে হাঁহি মুখে খুলিবলৈ সাজু মা হেৰা মই তোমাক ভাল ল'ৰা বুলি ভাবিছিলোঁ হে কিন্তু এতিয়া দেখিলোঁ মই গাখীৰ খুৱাই সাপ পুহিছিলোঁ মোৰ মান সন্মানৰ লগতে সকলো শেষ কৰি দিলা গোটেই গাঁওখনতে বদনাম ওলাই গ'ল আৰু এতিয়া কোনটো নাখেৰে মোৰ মাজনীক তেওঁলৈ বিয়া দিম আৰু তেওঁই বা কোনটো হতেৰে
এই ছোৱালীজনীক বিয়া কৰাব আমাৰ সভ্যতা সংস্কৃতি সকলো জলাঞ্জলি দিলা তুমি ইয়াত গৱেষণাহে কৰিবলৈ আহিছিলা কিন্তু এয়াই কি তোমাৰ গৱেষণাৰ ফল মই কি মুখ দেখুৱাম মোৰ মিতিৰৰ আগত উত্তৰ দিয়া সি উত্তৰবোৰ দিব পৰাহেঁতেন আমি ইয়ালৈ আহিব নালাগিলেহেঁতেন মোক এই আঙুঠিৰ বন্ধনৰ পৰা মুক্তি দিবলৈ কওক দেউতা মাতক তেওঁক মাতক সি কেনেকৈ আহিব মাজনী ইয়াক তাৰ কাৰণেইতো এদিন পঠিয়াইছিলো পিছে ই দেখোন কথাটোৱে বেলেগ কৰি পেলালে কপালত থাকিলেহে এইবোৰ হয় আমাৰ হয়তো এইবোৰ কপালত নাই আৰু বৰ আশা আছিল পিছে আমাৰ এই দুৰ্ভাগ্য ভগৱানে ল'ৰাটোক বৰ সোনকালে লৈ গ'ল কোন দুখাহেৰে আমি তাইক এইটো খবৰ দিম ইয়াকে সেই দায়িত্বটো দিছিলো পিছে সিনো কেনেকৈ ক'ব পাৰিব সি নিজে তাক খৰি দি অহাৰ পিছত তোমাৰ কথাবোৰ কৈ কৈ কান্দি কান্দি ভাগৰি পৰিছিল মইতো তাৰ বাপেকে কিন্তু সি তাৰ ককাই ভনী সকলো আছে ইয়াৰ পৰা যোৱাৰ পিছতে জানো তাৰ কি হ'ল দিনে ৰাতিয়ে সেৱা কৰিলো কিন্তু এটা মহে কামোৰোতে মোৰ কি অৱস্থা হ'ল দেখিলি চেৰিব্ৰেল মেলেৰিয়া কপাল এইখন মোৰ কপাল ৰূপ তই মোক এটা সহায় কৰি দিবিনে তই মোক ঘৰলৈ লৈ গ'ল মই মাক এবাৰ লগ পালে ভাল হৈ যাম মোক এবাৰ তোৰ ঘৰলৈ লৈ গ'লা মায়ে মোৰ বিয়াখনৰ কথা কিমান পাতিছিল সেইখন মই পাতিব নোৱাৰিলো জানো মায়ে বৰ আশা কৰিছিল দেউতাইতো বিচনাত শুই শুই সপোন দেখিছিল বোৱাৰী হাতেৰে ভাত এসাঁজ খোৱাৰ বৰ বৰ লৰালৰিকে তাক আঙুঠিটো পিন্ধাই থৈ আহিলো তুমি মোক বৰ ভাল পাইছিলা ন মইতো তোমাক কম ভাল পোৱা নাছিলো আজি যদি তুমি মোৰ কাষত থকা হলে মোক শুশ্ৰূষা কৰিব পাৰিলাহেঁতেন জানানে কৈছিলা যে চেলাই চেলাই দিব পাৰিলাহেঁতেন এইখনে মোৰ কপাল বেচেৰি আৰু এইফালে আছে নে আৰু এফালে এফালে মনে মনে থাকছো অলপ পাছতো একেবাৰে মনে মনে থাকিম এতিয়া ক'বলৈ দিছো এফালে এটা কথাটো মইতো কোৱাই নাই কি জানা আঙুঠি পিন্ধাবৰ সময়ত মই কানে কানে এটা কথা কৈছিলো হেৰা বিয়াৰ এবছৰ পাছত মোক এটা ল'ৰা লাগিব এই কৈছিলো মই
তাৰমানে মই কি ৰাখিম জানা আকাশ তাই আহিছিলে লাজ কৰিছিল তাইক বোলে এজনী ছোৱালী লাগে ছোৱালীজনীৰ নাম তাই কি ৰাখিছিল পাহৰি গলো নহয় আৰু তাইৰ এতিয়া কি হ'ব আঙুঠিটো তাই নুখুলিলে তাইক কোনে বিয়া কৰাব মই তাইক বদনামী কৰি পেলালো কব আঙুঠিটো পিন্ধাৰ পিছত তাই ল'ৰাটোৱে পৃথিৱীৰ পৰা গুচি গ'ল বুলি তাইক কথা শুনাব বদনাম উলিয়াব তাই কিন্তু তাইৰ গাত কি দুখ কচোন তই এটা কাম কৰি দিবিনে আঙুঠিটো তই খুলি পেলাবি মই জানো তাই এইটো হাঁহি মুখে খুলিব নোৱাৰে বৰ আগ্ৰহেৰে পিন্ধিছিল তাই সেইটো কেনেকৈ খুলিব কিমান সপোন দেখিছিল বেচেৰি কিমান সপোন দেখিছিল বেচেৰি এইবোৰ কথা তই চিন্তা নকৰিবিচোন মোক কথাতে মোক তাই যেন সেইটো হাঁহি মুখে খুলি দিয়ে তই তাই কোনো কবি দেই বেয়া পাইছো বুলি কবি সেইবাৰ কাৰণে তই মোক এটা সহায় কৰি দিয়চোন তই হাতৰ পৰা আঙুঠিটো খুলি দিবি কব পাৰিবি মই জানো তই পাৰিবি তাই আৰু সেইটো পিন্ধি থাকিব নালাগে সেইটো বুজাৰ পৰা তই তাক মুক্ত কৰি দিবি দেই মোৰ সপোনবোৰ সেইটো জন্মত সঁচা কৰিব নোৱাৰিলো কিন্তু সেই সপোনবোৰ তই সঁচা কৰিব লাগিব পাৰিবি এনেই মোক ঠেলা মাৰি তই আগুৱাই চোফা আছে এইবাৰ কিন্তু দেখিলি তোক ঠেলা মাৰি মই আগুৱাই গ'লোগৈ যা ঘৰত কথাবিলাক কৈ থাকে যা সেই লগত মোৰ দুটামান কথা আছে যা 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 ইয়ালৈ আহি কথাটো কোৱাৰ সলনি আপোনালোকৰ আগ্ৰহ দেখি মই ৰৈ গ'লো মুখাৰ ওপৰত গৱেষণা কৰিবলৈ আহি নিজে এখন মুখা পিন্ধিব লগা হ'ল মই তাক দিয়া কথা ৰাখিবলৈ
বহুত সময় ললো আজি শেষ ক্ষমা কৰি দিবা মৰমী খুৰাদেউ বলক ৰূপম তুমি এটা দায়িত্বটো পালন কৰিলা তোমাৰ অবিহনে তাই জানো সুখী হ'ব যাৰ বাবে তাই হাঁহি মুখে পিন্ধাই থোৱা আঙঠিটো খুলি দিব বিচাৰিলে তেওঁ আজি এনেকৈ গুচি গ'লে কেনেকৈ হ'ব বিন্দু বিন্দু আপুনি সঁচাকৈ যায়গৈ আপুনি গুচি গ'লে বাইদেউ কি হ'ব বৰমা তাই দুৱাৰখন মাৰি ল'লে ৰ'ব মই কৈছোঁ দুৱাৰখন খোলা মৰমী দুৱাৰখন খোলা মৰমী এইটো তাইক ঘূৰাই দিলে ভিন্দু মোক এতিয়া আপুনি এবাৰ সঁচাকৈ ভিন্দু বুলি মাতিব দিবনে আপুনি দীপাৰ মনৰ আশা পূৰণ নকৰে ছোৱালী পচন্দ হ'লে ৰ'বলৈ নাই আঙুঠি পিন্ধাই বিয়া পাতিম একেদিনাই হ'বানে আমি তেতিয়াহ'লে ইহঁতৰ বিয়াতে আহিম আশীৰ্বাদ দিব ব'লা ঘৰলৈ গৈ যা যোগাৰ কৰোঁ ৰূপম নীলগৰ মৰমে হিয়া জোৰ নেপেলাই কাষলৈ নাহিবা মানে দেৰি নকৰিবা মোৰে মাজনী দহিছে জীয়া যৌৱনে কোমলকৈ গাৰু এটি শুবলৈ ভাল সাৱতী তুমি কাষত থকা যেন লাগিব ৰাতি আলসুৱা মৰমে বুকুতে খুন্দা মাৰে ভুমুকিয়াই থাকাহি মনতে বাৰে বাৰে কামনা কৰিছো দেহি নিজৰ কৰি লৈ যাম নিজৰ কৰি লৈ যাম
তোমাৰে কথা পাতি যৌৱনৰ ভৰ দুপৰ প্ৰীতিৰে সাগৰত সাঁতুৰিব খুজিছো তোমাক লৈ মোৰে লগত ভবাকে ভাবিছো অ দেহি